দাম বহুত পাইছে দোকানত বৰ সোনকালে বন্ধ কৰিলে আচলতে ঠাণ্ডাতে এনেকুৱা হৈছে গম পাইছা আঠটা বজাই এইখিনি এলেকা ঠাণ্ডা পৰিছে তাকেতো পাই কিনো দিছে নে গম সেইটো এইবোৰ মানুহ ৰাস্তাত এনেকৈ টোপনি যায় ন কি হ'ল শুই আছে যে দোকানৰ বাৰান্দাত কি হ'ল তহঁতি আৰে ঘৰত শুব লাগে ক'ত শুই আছো ক'ৰ পৰা আহিলি আমি এনেই অলপ খোজকাঢ়ি ইমানে ভবাই ইয়াত কথা দেই ইয়াতে পঢ়িব লাগিব ক'ৰ পৰা আহিলি তহঁতি অলপ বজাৰ ফালেও আহিলোঁ অলপ খোজো কাঢ়িলোঁ খোজকাঢ়িছো আৰু ইয়াত আহি ইয়াত শুই আছে ঘৰ বাৰী এইফালে নহয় মই মানে এই এটা মানে এই আজি 3 দিনমান আগত এখন মিটিঙলৈ গৈছিলোঁ ক'ত আছিল এই আমাৰ গাঁৱতে মিটিংখনত মানে এই মানুহ এজন আহিলে বহুত শিক্ষিত মানুহ তেওঁ বহুত মানে ৰাইজক উদ্দেশ্যি বহুত ভাল ভাল কথা ক'লে তেতিয়া তেওঁ ক'লে বোলে মানুহৰ ধন টকা পইচা যিমানেই নাথাকক ধন সম্পত্তি যিমানে ধনী হ'ব সিমানে মানুহৰ বোলে চিন্তাও বেছি হয় তাৰপিছত তেওঁ আৰু এটা কথা ক'লে কি ক'লে এতিয়া বোলে এই হেৰি আপোনালোকে মন কৰিছে নাই বোলে তেওঁ ক'লে ষ্টেচনত চাবচোন বা ৰাতি হ'লে এই দোকানৰ বাৰান্দাবিলাকত চাবচোন বা বাছ ষ্টেণ্ডত এই ছাইডৰ ক'ৰবাত চালি ছটা তলত চাবচোন মানুহবোৰে সাধাৰণ এই পাতলীয়া চাদৰ এখন লৈ শুই থাকে সিহঁতৰ টোপনিটো বোলে কোটি টকীয়া টোপনি কিন্তু এই টকা পইচা দি বোলে কিনিব নোৱাৰে কাৰণ সিহঁতৰ বোলে আকালো নাই ভঁৰালো নাই সেইকাৰণে চিন্তাও নাই সেইকাৰণে মই ভাবিলোঁ কোটি টকীয়া টোপনিটোনো কেনেকুৱা সেইটো পৰীক্ষা কৰিব লাগে ইয়াত শুই আছিলোঁ